এয়া আজি টোপোলা আহিছে, তাকে ভাবিছোঁ আজি দেখাওঁ আপোনালোকক টোপোলা এটা আমাৰ ঘৰত কি কি আহিছে। আৰু এটা কথা হ'ল মানে আজি বজাৰ কৰিছে যে দেউতাই সুধিছে কি কি নিম তাৰপৰা কি আনিব লাগে জানি, তথাপিও তাৰ মাজতে ক'লোঁ মই বোলো এইটো আনিবচোন কাঁহী বাতি ধোৱা। তাৰপিছত মোক কৈছে বোলে কেলৈ কাঁহী বাতি ধোৱা সেইদিনা নিছিলোঁ নহয় কি কৰিলি বোলে। মই বাৰু খাওঁ নি বাৰু এইটো বস্তু, আৰু এইটো আমাৰ মায়েও কয় ভীমবাৰ হেনো বোলে নাথাকেই তই খাৱ নেকি বোলে, ইমান হেৰি কাঁহী বাতি চাবোন প্ৰয়োজন হয় যে। কি ক'ব আকৌ ৰাইজ, গম পাইছে মই খাওঁ ভীমবাৰ। দেখাইছোঁ কি আনিছে মিঠাই, এয়া পপ আনিছে চাহ খাবলৈ, আৰু এয়া জাতিলাও এটা, চাহপাতৰ পেকেট, তাৰপৰা আনিছে সেয়া দেউতাৰ ধূপ, ৰাধা চাবোন, মিঠাতেল, হালধি, এইটো বুট আমাৰ ঘৰত থাকেই অকণমান, ৰিং পাপৰ ভাবে চাগে মানুহে ৰিং পাপৰ ইমান খায়, আমাৰ ৰিং পাপৰ অনাটো আৰু পূৰা আনে। আৰু এয়া হৈছে চাগে এয়া আছে বেমাৰী দাইল, ৰহৰ দাইল নাই এইটো ৰহৰ দাইল, বেমাৰী দাইল নহয়, ৰহৰ দাইল আনিছে। কি ক'ব চুগাৰ প্ৰেছাৰ থকা মানুহ। আৰু ইয়াত ভিতৰত আছে আটা বজাৰ। চাহৰ লগত পপ আনিছে, পপকে খাওঁ এতিয়া। আপোনালোকে খাই ভাল পায়নে পপ? আমাৰ দেউতাই আকৌ পপ যিটো মানে তেওঁ চাহ খায় হোটেলত সেইটোকে লৈ আহে, পপ লৈ আহিছে আমালৈ।